এখন বিশেষ মেলা বিক্ৰেতাৰ ৰূপত শিক্ষাৰ্থী শাক-পাচলিৰ পৰা লাৰু পিঠালৈ কি কিনিব আপুনি পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ কৰ্মসংস্কৃতিৰ নিদৰ্শন এয়া মাজুলীৰ আউনিয়াটি হাইস্কুলৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন বাণিজ্য মেলা মেলাখনৰ বিক্ৰেতাৰ ৰূপত এয়া শিক্ষাৰ্থীসকলক ব্যৱসায় বাণিজ্যৰ ব্যৱহাৰিক জ্ঞান অৰ্জন কৰাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰিছে এই মেলাৰ থলিতে এই ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰিছে লাৰু পিঠা মাজুলীৰ প্ৰগতিশীল কৃষক সুমন্ত বৰুৱাই উদ্বোধন কৰা এই মেলাখনত মুঠ 53খন বিপণীত উপলব্ধ হৈছে শাক-পাচলিৰ পৰা আৰম্ভ কৰি বিবিধ সামগ্ৰী আমাৰ বিদ্যালয়ত ভোকেশনেল ষ্ট্ৰীমটো আছে ভোকেশনেল ষ্ট্ৰীমত ছাত্ৰ-ছাত্ৰীসকলে ৰিটেইল ট্ৰেড আৰু টুৰিজম এণ্ড হস্পিটেলিটি এই দুটা বিষয়ৰ শিক্ষা গ্ৰহণ কৰি আছে ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক দিশত কেনেধৰণে দোকান বজাৰত কেনেকৈ কাষ্টমাৰৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেধৰণে বয়বস্তু ক্ৰয় বিক্ৰয় কেনেধৰণে কৰিব লাগে এইটো প্ৰত্যক্ষভাৱে ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়াটো এটা আমাৰ আজিৰ উদ্দেশ্য শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লৈছে সকলোৱে মাজুলীৰ পৰা বিকাশ শইকীয়া বাতৰি বিভাগ দিৰি অসম